আমি আগন্তুক যি ঈদ উদ জোহা আহি আছে, এই ঈদ উদ জোহা সম্পৰ্কে আমি বৃহত্তৰ নিবঙাইগাঁও অঞ্চলৰ অন্তৰ্গত ভাওলাগুৰি গাঁৱৰ চাৰিটা পাঁচটা সমাজ মিলি যোৱাকালি এটা সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত মৰ্মে আমি এই ভাওলাগুৰি অঞ্চলত এই ঈদ উদ জোহা হিচাপত মানে গৰু কুৰবানীৰ পৰা আমি সকলোৱে বিৰত থাকিম বুলি এটা হুমীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু যদি আজি ইয়াৰ জৰিয়তে সমগ্ৰ আমাৰ এই বঙাইগাঁও অঞ্চলৰ বাসীক আমি আহ্বান জনাওঁ যে এই আগন্তুক ঈদত যাতে কোনেও যাতে গৰু কুৰবানী নিদিয়ে, কুৰবানী দিয়ক, ছাগল ভেড়া যি আছে সেইবিলাক দিয়ক, কিন্তু গৰুটো কুৰবানী একেবাৰে আমাৰ এই অঞ্চলত নিষিদ্ধ কৰা হৈছে। লগতে যিবিলাক গৰুৰ লগত ব্যৱসায়ী, গৰু মাংসৰ লগত যিবিলাক ব্যৱসায়ী আছে সিহঁতকো আমি সকীয়াই দিছোঁ যে কোনেও যাতে ৰাতিৰ আন্ধাৰত এই অবৈধ বেহাটো নকৰে। আৰু যদি ধৰা পৰে আমি আমাৰ সমাজৰ ফালৰ পৰা আমি নিজাববীয়াকৈ তেওঁক সমাজৰ পৰা বহিষ্কাৰ কৰিম বুলি যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ।